বৰ্তমান কুকুৰৰ ঠাই দখল কৰিছে মানুহে। ভাদ মাহ আমি যেতিয়া সৰু আছিলোঁ, একেবাৰে সৰু নহয়, বুজি পাওঁ, তেতিয়া এই ভাদ মাহত ৰাস্তাই ঘাটে য'তে ত'তে কুকুৰে মানে গাঁঠি লগা দেখা পাইছিলোঁ। মানে যৌন সংগম বুলি কওঁ যিটো, দেখা পাইছিলোঁ। য'তে ত'তে দেখা পাইছিলোঁ, ৰাস্তাইদি গৈ থাকোঁতে দুটাই হেৰিলে টানাটানি কৰি আছে দেখা পাইছিলোঁ এই মাহটোতে। গতিকে এইটো আমি আগৰ পৰা জানিছিলোঁ যে ভাদ মাহত কুকুৰে এইটো কৰে আৰু কাতি মাহত পোৱালি জন্ম দিয়ে। কাতি মাহত কুকুৰে কামোৰে, কাতি মাহে, কাৰণ পোৱালি যেতিয়া জন্ম দিয়ে তেতিয়া কুকুৰবোৰ অলপ বলিয়া হৈ থাকে, পোৱালিবোৰক ডিষ্টাৰ্ব দিব বুলি কামোৰে। আৰু এই মাহটো আছিল কুকুৰৰ মাহ, আৰু সেই কুকুৰৰ স্থান দখল কৰি আছে কিছুমান মানুহ। সেই সকলো কুকুৰ কিন্তু মানুহ নামেৰে জন্ম পাই নিজৰ স্থান নিজেই দখল কৰিছে। ভাদ মাহত কুকুৰ হৈ পৰিছে, কাৰণ য'তে ত'তে ৰেপ কাৰ্য আৰম্ভ কৰিছে, মানে জোৱাৰ উঠা যেন লাগিছে। গতিকে প্ৰথমতে মই এই কাৰ্যটোক ধিক্কাৰ দিছোঁ। ধিক্কাৰ মানে খুবেই ধিক্কাৰ দিছোঁ, উচিত। যেনেকৈ ৰিজাল্ট ওলাই আছে, যিটো মানে শাস্তিৰ ৰিজাল্ট ওলাইছে, তেনেকুৱাই হৈ যাব লাগে, এইটোৱে ভাল পাওঁ। কিন্তু ইয়াত এটা কথা আছে, নিৰ্দোষী মানুহ যাতে, ঘটনা এটা সংঘটিত হৈছে, ঘটনা এটা সংঘটিত হোৱাৰ কুইক একশ্যন যিটো, এনেকুৱা কুইক একশ্যনো নিবিচাৰোঁ যে দোষী নিৰ্দোষী বিচাৰ কৰাৰ সময় নাপায় মাজত প্ৰশাসনে। দোষী নিৰ্দোষী বিচাৰ কৰি কুইক একশ্যন কৰিব লাগে। কাৰণ আগতে আমি ফিল্মত দেখিছিলোঁ, মাৰ্ডাৰ হৈ আছে এক জেগাত। মাৰ্ডাৰ মানে দুই বন্ধু ৰৈ আছিল তাত, মানুহ ডকাইতবোৰ গুণ্ডা আহি গুলিয়াই থৈ যায়, আৰু যেতিয়া এজনক গুলাব, আন এজন বন্ধুটো ওচৰত গৈ কান্দা কাটি কৰিব, কিবা হেল্প কৰিব বিচাৰিব, তেতিয়া সেই মাৰ্ডাৰ কৰা মানুহসকলে পুলিচক ফোন লগাব, ইয়াত এটা মাৰ্ডাৰ হৈছে, আপোনালোকে ইমিডিয়েট আহি যাওক। আহি পেলাই চাব যে সেই মানুহটো ৰৈ আছে। গতিকে ৰৈ থকা মানুহটোকে ধৰি পেলাই জেলত ভৰাই থৈ দিব। এনেকুৱাও হ'ব পাৰে, বা কিছুমান ক্ষেত্ৰলৈ, কিছুমান কাৰণত আগৰ পূৰ্বৰ কিছুমান শত্ৰুতা লৈ ফচাই দিয়াৰো আশংকা থাকে। গতিকে উচিত তদন্ত হ'ব লাগে। অলপ সময়ৰ কাৰণে হ'লেও, এসপ্তাহ দুসপ্তাহৰ কাৰণে হ'লেও উচিত তদন্ত এটা কৰি শাস্তি দিব লাগে। মই নকওঁ যে ধৰ্ষণৰ শাস্তি কঠোৰ হ'ব নালাগে বুলি কোৱা নাই। কঠোৰতকৈ কঠোৰ হ'ব লাগে, যে অনাগত প্ৰজন্মই যাতে এই শব্দটো শুনি ভয় কৰে, আৰু এই শাস্তিৰ কথা মাইণ্ডত সোমাই যায়, নিউজবোৰ পাই থাকে। গতিকে শাস্তি কঠোৰ হ'ব লাগে। এতিয়া এনেকুৱা হ'ব নালাগে যে যিজন মানুহে ধৰ্ষণ কৰিছে, আচলতে যিজন মানুহে ধৰ্ষণ কৰিছে, সেই মানুহজনে শাস্তি নাপায়, বেলেগ এজন মানুহে যাতে শাস্তি নাপায়। বেলেগ এজন মানুহে শাস্তি পাইছে, হয়তো ভাবিব পাৰে যে ভুলবশতঃ শাস্তি হৈছে, কিন্তু চাওক, নিৰ্দোষী মানুহক শাস্তি দিয়াটো কিমান এটা ডাঙৰ অপৰাধ হৈ যাব পাৰে আকৌ। গতিকে যাতে কিছুমান ক্ষেত্ৰত আমি ৰাইজবোৰে উত্তেজিত হৈ যাওঁ, এইটো ঘটনা হৈছে, এইটো ঘটনা উচিত তদন্ত লাগে, লগে লগে উচিত তদন্তত কৰি আমি বেছিকৈ বিচাৰোঁ ফাঁচি লাগে, মানে মাৰিয়ে পেলাব লাগে। ঠিক আছে, মাৰি পেলাব লাগে, মোৰ মতেও ফাঁচি দিব লাগে, গুলিয়াব লাগে, কিবা কৰিব লাগে, ৰাইজৰ আগত দি দিব লাগে, ৰাইজে যি কৰে কৰক। কিন্তু কিছুমান আছে, আপোনাৰ গম পোৱা যায় যে হয়, এইজনে হৈছে মেইন কালপ্ৰিট, গম পোৱা যায়, চব প্ৰুফ লগে লগে ওলাই যায়। কিন্তু কিছুমান ব্লেম লগোৱা হেৰি আছে, আপোনাৰ কাহিনী আছে, যিবোৰ নেকি ওলাওঁতে অলপ তদন্তৰ প্ৰয়োজন হয়। আৰু সেই তদন্তৰ প্ৰয়োজন হোৱা যিবোৰ কেছ, সেই কেছবোৰত যাতে প্ৰশাসনে তদন্ত কৰাৰ পিছত প্ৰকাশ কৰে যে হয়, এইজন আচলতে দোষী বা এইজন দোষীজনক আমি বিচাৰি আছোঁ। তাৰ কাৰণে কিন্তু ৰাইজৰ সহযোগিতাও লাগিব, আমাৰো সহযোগিতা লাগিব। আমি পুলিচ থানা ঘেৰাও কৰিলে
পুলিচ থানা ভাঙচুৰ কৰিলে যে দোষীক শাস্তি লগে লগে দিয়ক বুলি, তেতিয়াহ'লে পুলিচ থানাৰ মানুহে হতাশ হৈ পৰে যে ইমান ৰাইজ আহিছে, ৰাইজক কিদৰে সান্তনা দিব পাৰি, কিদৰে সান্তনা দিব পাৰি, মানে ইমিডিয়েট সান্তনা দিব পাৰি। তাৰ কাৰণে ইমিডিয়েট একশ্যন লওঁতে পুলিচৰ প্ৰশাসনৰ হয়তো কিবা এটা ভুল হৈ যাবও পাৰে। কেনেকুৱা ভুল, সেইটো ভুল নহয়। যেতিয়া ইমিডিয়েট একশ্যন এটা ল'ব যাব উচিত, যিজন আচল দোষী, সেই দোষীজন পলাই ফুৰিছে, ধৰিবলৈ আমাৰ অলপ সময় লাগিব, ইনভেষ্টিগেশ্যনত সময় লাগিব। সেই সময়টো যদি আমি ৰাইজে নিদিওঁ, তেতিয়াহ'লে বেলেগ এজন সন্দেহযুক্ত এজন মানুহ লৈ আহিছে ধৰি পেলাই, সেইজনকে দোষী বুলি ভাবি দোষী বনাই একশ্যন লৈ ল'ব পাৰে। গতিকে ভুলটো আমাৰো হ'ব। গতিকে অলপ ধৈৰ্যৰ প্ৰয়োজন আছে। উচিত বিচাৰ লাগে, ন্যায় বিচাৰ লাগে আৰু উচিত শাস্তি লাগে। ধন্যবাদ।